নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 1.3 থকা আটাইবোৰ কোৱেশ্চন আলোচনা কৰিম আৰু লগতে এই অনুশীলনীৰ লগত জড়িত উপপাদ্য 1.3 উপপাদ্য 1.4 আৰু উদাহৰণ 9ত থকা কোৱেশ্চনটো আমি আলোচনা কৰিম আৰু ইয়াৰ আগৰ ক্লাছসমূহত আমি অনুশীলনী 1.1 1.2 থকা আটাইবোৰ কোৱেশ্চন আমি আলোচনা কৰি আইছো তোমালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা অনুশীলনী 1.3 আলোচনা কৰাৰ আগতে তোমালোকে চোৱা উপপাদ্য 1.3 ইয়াত কি বুলি কৈছে ধৰা হল p মৌলিক সংখ্যা যদি p এ s স্কয়াৰক হৰণ কৰে তেন্তে p এ a কো হৰণ কৰিব যত a এটা যোগাত্মক অখণ্ড সংখ্যা সো a মানে ধৰি লৈছো 4 p মানে ধৰি লৈছো 2 p হৈ গল মৌলিক সংখ্যা এতে p এ কি কৰিছে s স্কয়াৰক হৰণ কৰে 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 তো এই 2 এ 16 ক হৰণ কৰে কিমান বাৰ যাব 8 বাৰ যাব তেতিয়া হলে যদি p এ s স্কয়াৰক হৰণ কৰে তেতিয়া হলে এই p মানে 2 এটুৱে একো হৰণ কৰিব এ মানে কি আছিল 4 একো হৰণ কৰিব হৰণ কৰিলে কিমান হ'ব 2 বুজি পাইছা এখিনি আমি প্ৰমাণ কৰি দেখাব লাগে তো ইয়াত কি বুলি কৈছে যে p এ 1 হৰণ কৰে তেতিয়া হলে p এ যদি 1 হৰণ কৰে ইয়াৰ মৌলিক উৎপাদীকৰণত p থাকিব লিখা প্ৰমাণ লেট ধৰা হল এৰ মৌলিক উৎপাদকীকৰণ এর যেতে মৌলিক উৎপাদীকরণ উলিয়াবা তেতিয়ালে কি পাবা p থাকিব p1 into p2 into p3 এনেকৈ উলাই গৈ থাকিব pn যিমানকৈ উলাব পাৰে ঠিক আছে তো এর মৌলিক উৎপাদীকরণ এটা কি হ'ব এনেকৈ হ'ব আৰু এই p2 কি হয় মৌলিক সংখ্যা ঠিক আছে আৰু যত এইবিলাক কি মৌলিক সংখ্যা p1, p2, p3 ... pn এইবিলাক কি হয় মৌলিক সো এর মৌলিক উৎপাদীকরণ কিটা ধৰি লৈছো তেতিয়া হলে s স্কয়ার যদি লোৱা s স্কয়ার মানে কি p1 into p2 into p3 ... pn স্কয়ার আছে হোল স্কয়ার যেহেতু হোল স্কয়ার হৈ আছে ব্র্যাকেটটো যদি উঠাই দিয়া কি হ'ব p1 স্কয়ার into p2 স্কয়ার into p3 স্কয়ার ... into pn স্কয়ার এটা সোয়া s স্কয়ার যেটো সংখ্যা ইয়াৰ মৌলিক উৎপাদীকৰণত p আছে হয়না p এতে এই p এ কি কৰে s স্কয়াৰক হৰণ কৰে তেতিয়া হলে কি হ'ব p এ 1 কো হৰণ কৰে তো আমি ইয়াৰ মৌলিক উৎপাদীকৰণটো এখিনি ধৰি লৈছিলো ঠিক আছে যত এই p এখিনি কি হয় মৌলিক তো s স্কয়াৰ কৰিলে আমি পালো এখিনি সোয়া দিয়া আছে p এ s স্কয়াৰক হৰণ কৰে এটা আমাক দিয়া আছে যদি p এ s স্কয়াৰক হৰণ কৰে বুলি কৈছে p এ s স্কয়াৰক হৰণ কৰে তেতিয়া হলে পাটিগণিতৰ মৌলিক উপপাদ্যৰ পৰা আমি পাও যে s স্কয়াৰৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত pu এটা তো ইয়াসা এ মানে আছিল এখিনি তেতিয়া হলে s স্কয়াৰ কৰিলো ইয়াৰ মৌলিক উৎপাদীকৰণত কি পাইছা p পাইছে জিয়ে নহক পাটিগণিতৰ মৌলিক উপপাদ্য ব্যৱহাৰ কৰি এটা আমি কি গম পালো যে s স্কয়াৰৰ একমাত্ৰ মৌলিক উৎপাদকবোৰ হ'ব কি এগিটাই হ'ব মৌলিক উৎপাদক এয়া p1 p2 ... pn হেয়া এইখিনি কি হ'ব এইবোৰৰ ভিতৰত pu এটা হ'ব এইবোৰৰ ভিতৰত কি হয় p আছে pu এটা হ'ব মৌলিক উৎপাদক হ'ব এতিয়া যেহেতু a ইকুৱেল এখিনি গতিকে যেহেতু a ইকুৱেল এখিনি গতিকে p এ 1 হৰণ কৰে ঠিক আছে তো আমি এটো দেখাব লাগে p এ 1 হৰণ কৰে বাস এখিনি উপপাদ্য 1.3 টো কৰি লোৱা উপপাদ্য 1.3 ব্যৱহাৰ কৰি আমি উপপাদ্য 1.4 আলোচনা কৰিম উপপাদ্য 1.4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে √2 অপৰিমেয় দেখাব লাগে এটা √2 অপৰিমেয় কেনেকৈ দেখাবা প্ৰথমতে আমি কি কৰিম √2 পৰিমেয় বুলি ধৰি লম মানে ইয়াৰ বিৰুদ্ধভাৱে ধৰি লম উল্টাকে ধৰি লম তাৰ পিছত আমি উপপাদ্য 1.3 ইয়াত ব্যৱহাৰ কৰিম সোৱা তো লিখা সলিউশন কৰি দিলে বুজি পাবা তো লেট মানে ধৰা হল √2 পৰিমেয় বুলি ধৰি লৈছো √2 পৰিমেয় ধৰিছা যদি √2 ৰ মানটো কি হ'ব ভগ্নাংশত হ'ব p/q আৰহিত অৰ্থাৎ a/b লিখিব পাৰা বা p/q লিখিব পাৰি যত a, b কি হয় সহমৌলিক অৰ্থাৎ ইয়াৰ সাধাৰণ উৎপাদক 1 তো ইয়াৰ পৰা এনেকৈ লিখিব পাৰা এই b টো কি আছে হৰণ ইয়াৰ লগত আহিলে পূৰণ হৈ যাব b √2 ইকুৱেল a তুমি এক কাম কৰা দুইফালে বৰ্গ কৰি দিয়া দুইফালে
বৰ্গ কৰি দুইফালে বৰ্গ কৰিলে কি হ'ব ইমপ্লাইজ দুইফালে বৰ্গ কৰিছা এটা √2 স্কয়াৰ মানে 2 b স্কয়াৰ ইকুৱেল a স্কয়াৰ এটা চোৱা এই 2 কি হ'ব ইয়াৰ লগত গুচি যাব অৰ্থাৎ 2 এ a স্কয়াৰক কি কৰে হৰণ কৰে এটো লিখিব পাৰা 2 এ a স্কয়াৰক হৰণ কৰে এটো ইকুৱেশ্যন নম্বৰ 1 দিয়া এটাকে 2c ইকুৱেল a সো এটো কি উপপাদ্য 1.3 মতে উপপাদ্য 1.3 কি পাইছিলো আমি যে 2 এ যদি a স্কয়াৰক হৰণ কৰে 2 এ 1 হৰণ কৰিব অৰ্থাৎ p এ a স্কয়াৰক হৰণ কৰিলে p এ 1 হৰণ কৰে এটো উপপাদ্য 1.3 অলপ আগতে শিকি আইছো তেতিয়া হলে 2 এ 1 হৰণ কৰে যত 2 এ 1 হৰণ কৰে লগত আমি এটা c লৈছো এই c টো কি হয় যিকোনো অখণ্ড সংখ্যা যত c যিকোনো অখণ্ড সংখ্যা এনেকে লিখা 1 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ 1 নম্বৰ কি আছিল 2b স্কয়াৰ ইকুৱেল a স্কয়াৰ এর মান কিমান 2c হোল স্কয়াৰ তো ইমপ্লাইজ 2b স্কয়াৰ ইকুৱেল 2 স্কয়াৰ মানে 4 আৰু c স্কয়াৰ তো ইমপ্লাইজ b স্কয়াৰ ইকুৱেল 4c স্কয়াৰ এই দুটো পূৰণ আছিল হৰণ হৈ গল এবাৰ চোৱা এই 2 দি 4 ত কেবাৰ যাব 2 বাৰ যাব তেতিয়ালে কি পাইছা ইমপ্লাইজ b স্কয়াৰ ইকুৱেল 2c স্কয়াৰ তো ইয়াৰ পৰা কি লিখিব পাৰা যে এই 2 এ b স্কয়াৰক হৰণ কৰে 2 এ b স্কয়াৰক হৰণ কৰে না সোচন এফালে যে আমি c স্কয়াৰটো ৰাখো তেতিয়া হলে 2 টো কি হ'ব ইয়াৰ লগত আহিব হৰণ কৰিব এটা সোৱা a আৰু b সহমৌলিক বুলি ধৰিছিলো সহমৌলিক মানে a আৰু b ৰ সাধাৰণ উৎপাদক কেৱল 1 থাকিব লাগে কিন্তু ইয়াত লক্ষ্য কৰা 2 এ a স্কয়াৰকো হৰণ কৰে 2 এ b স্কয়াৰকো হৰণ কৰে তেতিয়া হলে 2 এ a কো হৰণ কৰিব 2 এ b কো হৰণ কৰিব অৰ্থাৎ a আৰু b ৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে 2 আছে 1 আৰু 2 আছে অৰ্থাৎ এটো a বাই b হ'ব নোৱাৰে অৰ্থাৎ এটো পৰিমেয় হ'ব নোৱাৰে যেহেতু পৰিমেয় হ'ব নোৱাৰে এটো কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব বুজি পাইছা তো লাষ্টত এনেকে লিখি দিয়া যে গতিকে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে যেটো কি 2 তো মই ইয়াত কি বুলি কৈছো যে a আৰু b ৰ আৰু এটা সাধাৰণ উৎপাদক কি আছে 2 কিন্তু ইয়ে আমি ধৰা a আৰু b একৰ বাহিৰে অইন সাধাৰণ উৎপাদক নাই আমি কি ধৰি লৈছিলো a আৰু b সহমৌলিক ধৰিছিলো সহমৌলিক মানে কি a আৰু b ৰ সাধাৰণ উৎপাদক কেৱল 1 তো একৰ বাহিৰে সাধাৰণ উৎপাদক নাই বুলি আমি ধৰি লৈছিলো সহমৌলিক বুলি এই যেটো সত্য এই সত্যটো কি কৰিছে বিৰোধ কৰিছে কোনটোৱে বিৰোধ কৰিছে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে যেটো 2 এই উক্তিটো কি কৰিছে আমি ধৰি লোৱা উক্তিটো বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে গতি কি হ'ব √2 অপৰিমেয় তো তোমালোকে কি কৰিবা বিৰোধভাৱে ধৰি লবা তো ধৰা হল বিৰুদ্ধভাৱে ইয়াত লিখিবা বিৰুদ্ধভাৱে এতে সব তোমালোকে যিমান পাৰা হিমান প্ৰেক্টিস কৰিবা √2 অপৰিমেয় কিয় এতে বুজি পাইছা তোমালোকৰ আৰু এটা কোৱেশ্চন হৈ পাৰে যে √3 কিয় অপৰিমেয় দেখুৱা √5 কিয় অপৰিমেয় দেখুৱা সেম প্ৰসেস থাকিব তোমালোকে কেৱল মানখিনি চেঞ্জ কৰি দিবা তোমালোকক যদি √3 দেখুৱাব দিয়া √2 ঠাইত √3 বহাবা ঠিক আছে যদি √5 কৰিব দিয়া √2 ঠাইত √5 বহাবা তো বাকিখিনি মই তোমালোকক কৰি দি আছো এইখিনি তোমালোকৰ আছে কোৱেশ্চনত ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লোৱা উদাহৰণ 9 টো চোৱা ইয়াত কি বুলি কৈছে প্ৰমাণ কৰা যে √3 অপৰিমেয় অলপ আগতে √2 যেনেদৰে কৰিছিলা ঠিক একেদৰে ইয়াতো কৰিম তো লিখা সলিউশন তো ইয়াক আমি কি কৰিম বিৰুদ্ধভাৱে ধৰি লম লিখা বিৰুদ্ধভাৱে ধৰা হল √3 পৰিমেয় বুলি ধৰি লোৱা পৰিমেয় যেহেতু পৰিমেয় তেতিয়াহলে √3 কি হ'ব ভগ্নাংশত হ'ব a বাই b লিখিব পাৰা যত a আৰু b সহমৌলিক ঠিক আছে সহমৌলিক ধৰি লৈছো তো ইমপ্লাইজ b টো এফালে লৈ আহা b √3 হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ কি কৰিছো আমি দুইফালে বৰ্গ কৰিছো সমান চিহ্ন দুইফালে বৰ্গ কৰিছো দুইফালে বৰ্গ কৰি
বর্গ করি ইমপ্লাইজ সোয়া √3 স্কোয়ার তার মানে √3 ইন্টু √3 কি হব 3 হয়ে যাব 3 ইন্টু বি স্কোয়ার ইকুয়াল এ স্কোয়ার তো ইয়াত আমি কি দেখা পাইছোঁ 3 টো যদি এফালে লৈ আহোঁ 3 এ স্কোয়ারক কি কৰে হৰণ কৰে 3 এ স্কোয়ারক হৰণ কৰে ঠিক আছে তো এইটো ইকুয়েশন নম্বৰ কিমান 1 3 যদি a স্কয়ারক হরণ করে 3 একো হরণ করিব উপপাদ্য 1.3 মতে তো এতেকে 3c ইকুয়াল a c টু কি হয় যিকোনো অখণ্ড সংখ্যা 3 এক হরণ করে যত c যিকোনো অখণ্ড সংখ্যা লিখা নাও এতিয়া এক নম্বৰ ইমপ্লাইজ এক নম্বৰ ইকুয়েশনটোত কি আছে 3b স্কয়ার ইকুয়াল a স্কয়ার এর মানটো কি 3c ঠিক আছে তো ইমপ্লাইজ 3b স্কয়ার ইকুয়াল 3 স্কয়ার মানে 9c স্কয়ার তো ইমপ্লাইজ b স্কয়ার ইকুয়াল 3 টু কি আছে পূরণ এফালে গলে কি হৈ যাব হরণ তো ইমপ্লাইজ b স্কয়ার ইকুয়াল কি পালো b স্কয়ার ইকুয়াল আমি পালো সো 3 দি নট কেবা যাব 3 বার 3c স্কয়ার রই গল ঠিক আছে অর্থাৎ ইয়ার পর আমি কি গম পালো যে 3 এ b স্কয়ারক হরণ করে সো আমি কি ধৰি লৈছিলো a আৰু b সহমৌলিক অর্থাৎ a আৰু b এর সাধারণ উৎপাদক কি হয় 1 এটো আমি ধৰি লৈছো ঠিক আছে সহমৌলিক এবাৰ আমি কি পালো সো 3 এ a স্কয়ারক হরণ করে অর্থাৎ 3 এ একো হরণ করে 3 এ b স্কয়ারক হরণ করে অর্থাৎ 3 এ b কো হরণ করে তেতিয়া হলে ইয়াত a আৰু b এর আৰু এটা সাধারণ উৎপাদক পাই গলো কি 3 অর্থাৎ সহমৌলিক যেম ধৰিছিলো এটো শুদ্ধ হ'ব নোৱাৰে মানে বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে পৰিমেয় হ'ব নোৱাৰে অপৰিমেয় হ'ব বুজি পাইছা তো লাষ্টত এনেকৈ লিখি দিয়া যে গতিকে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে যেটো কি 3 কিন্তু ইয়ে আমি ধৰি লোৱা a আৰু b এর একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই এই যেটো সত্য এই সত্যটোক বিৰোধ কৰে গতিকে √3 কি হ'ব অপৰিমেয় ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লোৱা অনুশীলনী 1.3 কোশ্চেন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে দেখো যে √5 অপৰিমেয় তো এইটো আগৰ দৰে কৰিম লিখা সলিউশন বিৰুদ্ধভাৱে ধৰা হল ধৰি লৈছো আমি √5 টো কি পৰিমেয় বুলি ধৰি লৈছো ঠিক আছে পৰিমেয় বুলি ধৰি লৈছো অপৰিমেয় দেখাব লাগে তো এতেকে √5 ইকুয়াল a/b ভগ্নাংশত যত a, b কি হয় সহমৌলিক তো ইমপ্লাইজ b টো এফালে লৈ আহা হৰণ আসলে পূৰণ হ'ব b ইনটু √5 আৰু এফালে কি আছে a সমান চিহ্ন দুইফালে এবাৰ কি কৰি দিয়া বৰ্গ কৰি দিয়া দুইফালে বৰ্গ কৰি ঠিক আছে তো √5 স্কয়ার কৰিলে কি হ'ব 5b স্কয়ার ইকুয়াল a স্কয়ার ইয়াৰ পৰা কি গম পাইছা যে 5 এ a স্কয়ারক কি কৰে হৰণ কৰে কাৰণ 5 টো ইয়াত কি হৈ আছে পূৰণ এফালে আহিলে কি হ'ব হৰণ তো 5 এ a স্কয়ারক হৰণ কৰে তো এইটো হৈ গল আমাৰ ইকুয়েশন নম্বৰ 1 উপপাদ্য 1.3 কি পাইছিলো 5 এ a স্কয়ারক হৰণ কৰিলে 5 এ একো হৰণ কৰে তো এতেকে 5c লৈ লোৱা a 5 এ এক হৰণ কৰে যত এই c টো কি হয় c যিকোনো অখণ্ড সংখ্যা নাও এতিয়া এক নম্বৰ ইমপ্লাইজ এক নম্বৰ সমীকৰণটো কি আছে 5b স্কয়ার ইকুয়াল a স্কয়ার a মানে কি 5c হোল স্কয়ার তো ইমপ্লাইজ 5b স্কয়ার ইকুয়াল 5 স্কয়ার মানে 25c স্কয়ার তো ইমপ্লাইজ
বি স্কোয়ারটো রাখা এফালে কি আছে 25 সি স্কোয়ার এই 5টো কি আছে পূরণ হরণ হৈ গ'ল তেতিয়াহ'লে 5 এ দি 25 কিমান বাৰ যাব 5 বাৰ যাব কি পাইছা ইমপ্লাইজ বি স্কোয়ার ইকুয়াল 5 সি স্কোয়ার এটাকে 5 এ বি স্কোয়ারক হরণ করে আমি কি ধৰি লৈছিলো এ আৰু বি সহমৌলিক অৰ্থাৎ ইয়াৰ সাধাৰণ উৎপাদক 1 ঠিক আছে এবাৰ কি পাইছা 5 এ a স্কয়াৰক হৰণ কৰে 5 এ b স্কয়াৰক হৰণ কৰে তেতিয়া হলে 5 এ a কো হৰণ কৰে 5 এ b কো হৰণ কৰে যেহেতু হৰণ কৰে তেতিয়া হলে a আৰু b ৰ সাধাৰণ উৎপাদক 5 হৈ যাব 5 কিন্তু 5 টো হ'ব নোৱাৰে যেহেতু সহমৌলিক যেহেতু হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে এটো কি হ'ব অপৰিমেয় হ'ব তো লাষ্টত এনেকৈ লিখি দিয়া গতিকে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে যি 5 উভয়ৰে a আৰু b উভয়ৰে এটা সাধাৰণ উৎপাদক আছে কি 5 কিন্তু ইয়ে আমি ধৰা a আৰু b ৰ একৰ বাহিৰে অইন সাধাৰণ উৎপাদক নাই আমি যে ধৰি লৈছিলো যে a আৰু b ৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাই মানে সহমৌলিক ধৰি লৈছিলো তো এই যেটো উক্তি আছিল এই উক্তিৰ কি কৰিছে মানে এই সত্যটোক বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে গতিকে √5 অপৰিমেয় ঠিক আছে কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় দেখুৱাব লাগে তো এইটো আগৰ দৰে কৰিবা লিখা সলিউশন বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2 √5 পৰিমেয় বুলি ধৰি লোৱা পৰিমেয় তো এটাকে 3 + 2 √5 ইকুৱেল কি হ'ব ভগ্নাংশত a/b য'ত a আৰু b কি হয় সহমৌলিক এখিনি সৰল কৰা এটা চোৱা 2 √5 ইকুৱেল a/b আছে এই 3 টো কি আছে প্লাসত হুফালে গলে কি হ'ব মাইনাসত ইমপ্লাইজ 2 √5 ইকুৱেল এখিনি সৰল কৰা লখাগু কি হ'ব b a minus b into 3 3b তো ইমপ্লাইজ এই দুইটো কি আছে পূৰণ এফালে লিখি হ'ব হৰণ √5 ইকুৱেল a minus 3b by দুইটো পূৰণ আছিল ইয়াৰ লগত আহি যাব 2b এটা চোৱা এটো কি আছে ভগ্নাংশত আছে তাৰ মানে এটো কি হ'ব পৰিমেয় তো যেহেতু ইয়াত ইকুৱেল আছে ইকুৱেল থাকিলে কি হ'ব এফালটো যদি পৰিমেয় হয় এফালটো পৰিমেয় হ'ব লাগে যেহেতু এটো পৰিমেয় ইয়াৰ পৰা কি গম পাইছা যে এটো পৰিমেয় আৰু আমি √5 টো অপৰিমেয় বুলি পাই আহিছো তাক কি কৰে এটোৱে বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে অৰ্থাৎ এটো কি হ'ব অপৰিমেয় তো এইখিনিয়ে প্ৰথমতে বিৰোধভাৱে ধৰি লবা পৰিমেয় বুলি তাৰ পৰা তুমি এনেকৈ দেখুৱাবা আৰু এটোৱে বিৰোধ কৰিব বিৰোধ কৰাৰ কাৰণে এটো অপৰিমেয় হৈ যাব সেইখিনিয়ে তো তোমালোকে এনেকৈ লিখিব পাৰা যেহেতু a - 3b / 2b পৰিমেয় গতিকে এটো পৰিমেয় হলে এটো পৰিমেয় হ'ব গতিকে √5 পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যটোক বিৰোধ কৰিছে হেয়ে কি হ'ব 3 + 2 √5 অপৰিমেয় হৈ গ'ল কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় তলত তিনিটা সংখ্যা দিয়া আছে এইবিলাকক অপৰিমেয় দেখুৱাব লাগে এক নম্বৰটো চোৱা 1/√2 এটো অপৰিমেয় দেখুৱাব লাগে তো বিৰুদ্ধভাৱে ধৰা হ'ল 1/√2 পৰিমেয় বুলি ধৰি লোৱা পৰিমেয় তো এটাকে 1/√2 ইকুৱেল a/b য'ত
a আৰু b কি হয় সহমৌলিক তো implies √2 into a √2a equal 1 into b তো implies √2 equal b by a যেহেতু এটো ভগ্নাংশত আছে এটো কি হয় পরিমেয় তো এনেকে লিখা যেহেতু b by a পরিমেয় গতিকে √2 কি হবে পরিমেয় √2 পরিমেয় কিন্তু ইয়ে √2 অপরিমেয় এই সত্যটোক বিৰোধ কৰিছে গতিকে 1/√2 কি হ'ব অপরিমেয় হৈ গল এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰ বিৰুদ্ধভাৱে ধৰা হল 7√5 পৰিমেয় বুলি ধৰি লৈছো তো এটাকে 7√5 ইকুৱেল a by b যত a, b মানে a আৰু b সহমৌলিক তো implies ইয়া যদি তুমি √5 টো ৰাখা তো ইকুৱেল a 7 টো কি আছিল পূৰণ এফালে লিখিব হৰণ তলত গুছি আহিব তলত আৰু কি আছে b আছে 7b যেহেতু a by 7b পরিমেয় গতিকে √5 পরিমেয় কিন্তু ইয়ে √5 অপরিমেয় এই সত্যটোক বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে গতিকে কি হ'ব 7√5 অপরিমেয় সোয়া 7√5 টো আমি বিৰুদ্ধভাৱে ধৰি লৈছিলো পৰিমেয় বুলি তো ইয়াৰ পৰা আমি গম পালো যে এটো কি হৈ গল ভগ্নাংশত আছে অৰ্থাৎ পৰিমেয় তো এটো পৰিমেয় হলে এটো পৰিমেয় কিন্তু আমি যে √5 টো অপরিমেয় বুলি আগতে প্ৰমাণ কৰি আইছো এই সত্যটো কি কৰিছে এটোৱে বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে তো এটো কি হ'ব আমাৰ অপরিমেয় এটো আমি অপরিমেয় বুলি দেখাব লাগে দেখাই দিছো এবাৰ 3 নম্বৰটো চোৱা 6 + √2 এটো আমি অপরিমেয় বুলি দেখাব লাগে কেই নম্বৰ এটো 3 নম্বৰ বিৰুদ্ধভাৱে ধৰা হল ধৰি লম আমি এটো পৰিমেয় বুলি ধৰি লম যেহেতু পৰিমেয় তো এটাকে 6 + √2 ইকুৱেল কি হ'ব a by b যত a আৰু b টো কি হয় সহমৌলিক তো implies ইয়া যদি আমি √2 ৰাখো তেতিয়াহলে ইফালে কি আছে a by b আছে 6 টো প্লাসত আছিল মাইনাসত হৈ যাব তো implies √2 ইকুৱেল লখাবু কি হ'ব b তো a - 6b ঠিক আছে তো যেহেতু এটো কি হয় পৰিমেয় এটো পৰিমেয় যেহেতু a - 6b by b পৰিমেয় গতিকে √2 কি হ'ব পৰিমেয় হ'ব √2 পৰিমেয় কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যটোক বিৰোধ কৰে বা কৰিছে বিৰোধ গতিকে আমাৰ এটো কি হ'ব অপৰিমেয় 6 + √2 অপরিমেয়
আমি কি কৰিছিলোঁ 6 + √2 পৰিমেয় বুলি ধৰি লৈছিলোঁ ধৰি লোৱাৰ পিছত পৰিমেয় হোৱাৰ কাৰণে a/b ভগ্নাংশত থাকিব ঠিক আছে তো এনেকৈ কেলকুলেশ্যন কৰিলোঁ কেলকুলেশ্যন কৰাৰ পিছত এইখিনি কিহত পালোঁ ভগ্নাংশত পালোঁ যেহেতু এইটো পৰিমেয় ইকুৱেল আছে কাৰণে √2 কি হৈ গ'ল পৰিমেয় আৰু এইটোৱে কি কৰিছে √2 যে আমি অপৰিমেয় বুলি আগতে প্ৰমাণ কৰি আহিছিলোঁ সেই সত্যটোক বিৰোধ কৰিছে যেহেতু বিৰোধ কৰিছে 6 + √2 কি হ'ব অপৰিমেয় হ'ব ঠিক আছে তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা গতিকে আজিৰ ভিডিঅ'টি আমি ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টি চাই ভাল পাইছা ভিডিঅ'টিত লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ক্লাছত আমি অনুশীলনী 1.4 ত থকা কুৱেশ্যনবোৰ আলোচনা কৰিম